হেল্ল' এভৰিৱান, আপোনালোকে চাই আছে ইগল এডুকেশ্যন আৰু মই উজমুণ্ডাৰ। আৰু কেইদিনমান আগতে গুৱাহাটী হাইকোৰ্টৰ এটা এডভাৰটাইজমেণ্ট আহিছিল, য'ত আমি কম্পিউটাৰ এছিষ্টেণ্ট আৰু MTS-ৰ ওপৰত এটা নটিফিকেশ্যন আহিছিল। আৰু সেই নটিফিকেশ্যনৰ যিহেতু এক্সামৰ এটা ডেট আহিছে আৰু কম সময়ৰ ভিতৰত, আজি নটিফিকেশ্যন ওলাব বহুত বেছি সময় হোৱা নাই, কম সময়ৰ ভিতৰত আমাৰ এক্সামৰ ডেট আহিছে, কেণ্ডিডেটৰ লিষ্ট আহিছে। গতিকে কোনদিনা পৰীক্ষা হ'ব, গুৱাহাটী হাইকোৰ্টৰ আণ্ডাৰত থকা MTS আৰু কম্পিউটাৰ এছিষ্টেণ্টৰ যি ভেকেঞ্চি ওলাইছে, সেই ভেকেঞ্চিৰ এক্সামৰ ডেট আহি গৈছে আৰু খুব কম সময়ৰ ভিতৰত তেওঁলোকে এক্সামৰ ডেট ঘোষণা কৰিছে। গতিকে এইটো নিশ্চয় আমাৰ ছাত্ৰছাত্ৰীৰ কাৰণে এটা ভাল দিশ যে ইমান কম সময়ৰ ভিতৰত এক্সাম পাতিব ওলাইছে। আৰু এইটো বস্তু আমি প্ৰত্যেকটো এক্সামৰ ক্ষেত্ৰতে বিচাৰো যাতে কম সময়ৰ ভিতৰত এক্সামবোৰ পাতক। তো তাৰে আমি এটা সম্পূৰ্ণ ডিটেইলছ এটা দেখাব বিচাৰিছো। আৰু ইয়াতে দেখিছে আপোনালোকে, এইটো এডভাৰটাইজমেণ্ট আছিলে, এইটো এডভাৰটাইজমেণ্ট কম্পিউটাৰ এছিষ্টেণ্টৰ আছিলে, আপোনালোকৰ চাগে মনত আছে। আৰু এডভাৰটাইজমেণ্টটো ওলাইছিল ডিচেম্বৰৰ 9 তাৰিখে ওলাইছিলে। তো ডিচেম্বৰৰ 9 তাৰিখে এডভাৰটাইজমেণ্টটো ওলাইছিলে আৰু এপ্লাই কৰিবৰ কাৰণে প্ৰায় এমাহ দিছিলে, প্ৰায় জানুৱাৰীলৈকে সময় দিছিলে আৰু ফেব্ৰুৱাৰী আৰু এই মাৰ্চৰ টাইমত তেওঁলোকে এক্সামৰ ডেটো ঘোষণা কৰিছে। আৰু এই ভেকেঞ্চিটো আপোনালোকে দেখিছিলে, বিভিন্ন পোষ্ট ওলাইছিলে, ইয়াতে MTS-ৰ ওলাইছিলে, লগতে আমাৰ এইটো MTS-ৰ আছিলে, আগৰটো কম্পিউটাৰ এছিষ্টেণ্টৰ আছে। ইয়াৰে এক্সামৰ ডেট ঘোষণা কৰিছে। তাৰ আগতে মই দেখাব বিচাৰিছো, কেণ্ডিডেটৰ লিষ্ট এখন ওলাইছে, কেণ্ডিডেটৰ লিষ্ট ওলাইছে। আৰু কেণ্ডিডেটৰ লিষ্ট যদি চাব যাওঁ, MTS পষ্টৰ বাবে ইয়াত দেখিছে কেণ্ডিডেটৰ লিষ্টখন সম্পূৰ্ণকে ইয়াত মেনশ্যন কৰা আছে। যদি আপুনি এপ্লাই কৰিছিল, আপোনালোকে চাব লাগে। আৰু ইয়াতে MTS পষ্টৰ কাৰণে টোটেল কেণ্ডিডেট আমি ইয়াত দেখাব যদি যাওঁ, প্ৰায় 1000ৰ ওপৰত ইয়াত কেণ্ডিডেট আছে, প্ৰায় 1100 কেণ্ডিডেট ইয়াতে ফৰ্ম ফিল আপ কৰিছে। তেওঁলোকৰ নাম আহিছে প্ৰায় 1195 গৰাকী ছাত্ৰ ছাত্ৰী ইয়াত এপ্লাই কৰিছে, মানে পৰীক্ষাত বহিব। অ'কে, আৰু এখিনি ছাত্ৰ ছাত্ৰী ইয়াতে নাম্বাৰ দিয়া আছে। লগতে আমি যদি কম্পিউটাৰ এছিষ্টেণ্টৰ কাৰণে চাব যাওঁ, এইটো হৈছে কম্পিউটাৰ এছিষ্টেণ্টৰ। ইয়াতে যথেষ্ট বেছি মানে মানুহ ইয়াত দেখা পোৱা নাই। কম্পিউটাৰ এছিষ্টেণ্টৰ কাৰণে এপ্লাই একচেপ্ট কৰা হৈছে, ইয়াত যদি চাব যাওঁ, অনলি 187টা ষ্টুডেণ্টক ইয়াত একচেপ্ট কৰা হৈছে। কম্পিউটাৰ এছিষ্টেণ্টৰ বাবে 187টা মানে ল'ৰা ছোৱালী ইয়াতে পৰীক্ষাত বহিব। কেণ্ডিডেটৰ লিষ্ট হিচাপে যদি আমি চাব যাওঁ, বহুত বেছি ছাত্ৰ ছাত্ৰী চাগে ইয়াত দেখা পোৱা নাই। MTS-ৰ কাৰণে প্ৰায় 1100 আৰু ইয়াতে 187টাৰে লিষ্ট ইতিমধ্যে পাব্লিছ কৰা হৈছে। আৰু ছেকেণ্ড কিবা লিষ্ট আহে নেকি মই নাজানো, আহিবও পাৰে। বৰ্তমান যিখন লিষ্ট আহিছে, ইয়াত 187টা কেণ্ডিডেটৰ নাম ইয়াত সংলিষ্ট কৰা হৈছে। এতিয়া আমি চাব যাওঁ, এক্সামৰ যদি ডেট চাব যাওঁ, এইটো মই এক্সামৰ ডেট এইটো দেখাব বিচাৰিছো। এইটো MTS-ৰ এক্সামৰ ডেট কেতিয়া হ'ব, MTS-ৰ এক্সাম। যিহেতু ইয়াৰে এক্সামৰ ডেট আহিছে ফেব্ৰুৱাৰীৰ 26 তাৰিখ, ৰবিবাৰ হ'ব। ফেব্ৰুৱাৰী 26 তাৰিখ, বিহুৰ পিছত এক্সামৰ ডেট ঘোষণা কৰিছে। ৰাতিপুৱা 10 বজাৰ পৰা 11:30 বজালৈকে থাকিব, 1.5 ঘণ্টাৰ পৰীক্ষা থাকিব। আৰু গুৱাহাটীতে এওঁলোকৰ এক্সামৰ চেণ্টাৰ পৰিব, বেলেগ ডিষ্ট্ৰিক্টৰ চাগে এক্সামৰ চেণ্টাৰ নপৰে। আৰু এপ্ৰিলৰ 26 তাৰিখ ৰবিবাৰে ৰাতিপুৱা 10 বজাৰ পৰা 11:30 বজালৈকে তেওঁলোকৰ এক্সামৰ ডেট ইতিমধ্যে ঘোষণা কৰিছে। আৰু এইটো কিহৰ আছিলে, MTS-ৰ কাৰণে আছিলে। এইটো MTS-ৰ কাৰণে আছিলে। তো MTS-ৰ এক্সামৰ ডেট আছে এপ্ৰিলৰ 26 তাৰিখ, ৰবিবাৰ পৰিব, ৰাতিপুৱা 10 বজাৰ পৰা 11:30 বজালৈকে। আৰু গুৱাহাটীতে অকল পৰীক্ষা দিব পাৰিব। দ্বিতীয়তে যদি মই আৰু এটা নটিফিকেশ্যন দেখাব যাওঁ, অ'কে, আৰু এটা নটিফিকেশ্যন মই দেখাই আছো। তো সেইটো MTS-ৰ কাৰণে আছিলে। অ'কে, আৰু কম্পিউটাৰ এইটো কম্পিউটাৰ এছিষ্টেণ্টৰ কাৰণে যিটো এক্সাম আছে, দুয়োটা প্ৰায় একে ডেটে পৰিছে। কেৱল কম্পিউটাৰ এছিষ্টেণ্টৰ এক্সামৰ টাইমিংটো 2 ঘণ্টা আছে, 10টাৰ পৰা 12টা বজালৈকে। এইটো কম্পিউটাৰ এছিষ্টেণ্টৰ হয়, ডেটটো একে আছে, এপ্ৰিলৰ 26 তাৰিখে হ'ব, ৰবিবাৰে হ'ব, গুৱাহাটীতে এক্সাম দিব লাগিব। 10 বজাৰ পৰা 12টা বজালৈকে এক্সাম থাকিব কম্পিউটাৰ এছিষ্টেণ্টৰ। আৰু MTS-ৰ 10 বজাৰ পৰা 11:30 বজালৈকে থাকিব। আৰু এইটো ৰিটেন এক্সামৰ কাৰণে হ'ব, OMR বেছত ইয়াত পৰীক্ষাটো হ'ব। অ'কে, OMR বেছত ইয়াত পৰীক্ষা হ'ব। আৰু এইটো কমপ্লিট এটা চিলেবাছ তেওঁলোকে দিয়া আছে, কমপ্লিট চিলেবাছটো ফ'ল' কৰিব লাগে। ইয়াত মেথছ ৰিজনিং অকণমান লাগিব, জেনেৰেল এৱাৰনেছ অকণমান লাগিব, ইয়াতে ইংলিছ অলপ লাগিব। গোটেইখিনি বস্তু ইয়াত মেনশ্যন কৰা আছে। আৰু সবিশেষ যদি কিবা লাগে, নিশ্চয় আমি হেল্প কৰিবৰ কাৰণে চেষ্টা কৰিম। এতিয়া আমি গম পাইছো যে কম্পিউটাৰ এছিষ্টেণ্ট MTS-ৰ পষ্ট ওলাইছিল গুৱাহাটী হাইকোৰ্টৰ আণ্ডাৰত। আৰু তাৰ বাবে পৰীক্ষাৰ ডেট ইতিমধ্যে ঘোষণা কৰিছে, এপ্ৰিলৰ 26 তাৰিখে পৰীক্ষা হ'ব। আৰু MTS-ৰ বাবে 1.5 ঘণ্টীয়া এটা পৰীক্ষা, ৰাতিপুৱা 10 বজাৰ পৰা 11:30 বজালৈকে। আৰু কম্পিউটাৰ এছিষ্টেণ্টৰ বাবে 2 ঘণ্টীয়া এটা পৰীক্ষা হ'ব, ৰাতিপুৱা 10 বজাৰ পৰা 12 বজালৈকে। আৰু দুয়োটা পৰীক্ষাৰ বাবে এক্সামৰ চেণ্টাৰবোৰ অকল গুৱাহাটীত থাকিব, বেলেগ ডিষ্ট্ৰিক্টত এক্সামৰ চেণ্টাৰ দিয়াৰ ব্যৱস্থা ইয়াত মেনশ্যন কৰা নাই। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে এপ্লাই কৰিছে, তেওঁলোকৰ কেণ্ডিডেটৰ লিষ্ট ইতিমধ্যে ওলাইছে অফিচিয়েল ৱেবছাইটত। তো নিজৰ নিজৰ নামবোৰ আপোনালোকে চেক কৰি চাব পাৰে। যিসকলে এপ্লাই কৰিছে, তেওঁলোকৰ নিজৰ নিজৰ নামবোৰ এবাৰ চেক কৰি চাব পাৰে। আৰু ইতিমধ্যে এক্সামৰ ডেট আহিছে, গতিকে শুভেচ্ছা জনাইছো। যিসকলে এপ্লাই কৰিছে, তেওঁলোকে পৰীক্ষাত বহক, সুন্দৰকৈ পৰীক্ষা দিয়ক, আৰু পৰীক্ষা নিশ্চয় ভাল হ'ব, তাৰে কামনা কৰিছো। থেংক ইউ ছ' মাছ। থেংক ইউ।